গুড মৰ্ণিং বন্ধুসকল, স্বাগতম জনাইছোঁ মই ইনতি মিনি ব্লগলৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে খবৰ ভাল। মোৰ খবৰ ভালে বাৰু। বৰ্তমান ওলাইছোঁ গৰুৱাল দিব যাওঁ, কাৰণ মৰ্ণিং টাইম উঠিছোঁ, উঠি লৈ যাওঁ গৰুৱাল দি থওঁ। তাৰপিছত আকৌ যাব লাগিব এটা নিউ ভিডিঅ' বনাবৰ কাৰণে মন্দিৰৰ। তাৰ সোনকালেতো উঠিব লাগে, সোনকালে উঠিলোঁ এতিয়া গৰুৱাল দিব যাওঁ। গৰুৱাল দি কৈ আহিলোঁ, তাৰপিছত আকৌ গা পা ধুই ৰেডি হ'ব লাগিব। ৰেডি হৈ কৰি লৈ যাব লাগিব নতুন ভিডিঅ' বনাবৰ কাৰণে। বন্ধুসকল, আইতাই ৰাতিপুৱা উঠিলে দেখিছেনে? ফণী লৈ বহি গৈছে, চুলি আছোঁ অকণ ওকণি বোলে, মাথা খজুৱাই আছে। আইতা ওকণি হৈছে। আইতা ৰাতিপুৱা উঠিলে ওকণিৰ আঁচতহে লাগিছে আৰু। এই বগী বাই উঠ 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 আহ, কি চাইছা? উঠাই এই বাইদেউ বাইদেউ এই বাইদেউ মতলবি দে, সঁচাই নুঠে একদম। উঠ উঠ উঠ, চাটনিটো যে মানে বেছি তেল হৈছে। এতিয়া বৰ্তমান বন্ধুসকল লৈ ল'লোঁ গৰু দুজনী ল'লোঁ। এতিয়া যাওঁ পথাৰত, গৰুৱাল দি লওঁ আহোঁগৈ। আৰু চাই থকা ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ সৰু মিনি ব্লগে ডাঙৰকৈ বনোৱা নাই। ত' আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাই ছাপোৰ্ট কৰিব, আগতে সহায় কৰিব। আৰু যিসকলে চেনেলটো নতুনকৈ আছে তেওঁলোকে মই এটা ছাবস্ক্ৰাইব কৰি আগতে সহায় কৰিব বুলি আশা কৰিলোঁ। যা বন্ধুসকল, বিৰাট গৈ দালি হ'ব দুজনী, নামাৰোঁ যে মই নামাৰাৰ কাৰণে একদম আৰামত গৈ থাকে আৰু। চল চল আহ, যা যা বন্ধুসকল, পাই গ'লোহি পথাৰত আহি গ'লোঁ। বৰ্তমান পথাৰ পালোহি। বোলে যা, সেই দুজনী লৈ আহি গ'লোঁ। এৰাল দি থৈ যাওঁ বাৰু। যা বন্ধুসকল, এইখনে হৈছে পথাৰ। পাই গ'লোঁ বন্ধুসকল। বৰ্তমান এতিয়া গৰু খুটি পুতোঁ। যিটো খুটি পুতিবলৈ গছ ব্যৱহাৰ নকৰোঁ, ভৰি ব্যৱহাৰ কৰোঁ। ভৰি মানে মাটিও কোমল হৈ আছে। মানে মাটি কোমল যেতিয়া গড় আনিলেও চলি যায়, ভৰি দিয়ে পুতিব পৰা যায়। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, ছাপোৰ্ট কৰিব। আৰু নতুন ভিডিঅ' বনাই থাকিম আপোনালোকৰ মাজলৈ, ভাল নতুন ভিডিঅ' আনি থাকিম। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণভাৱে মোক ছাপোৰ্ট কৰিব, আগতে সহায় কৰিব বুলি। আৰু গোটেইখন আগলৈ দেখাই গৈ থাকিম আৰু সৰুকৈ। অকল গৰুৱাল দি হৈ গ'ল। বৰ্তমান এতিয়া ঘৰত যাওঁ। বিচনাৰ পৰা উঠি মানে সাৰ পাই উঠি লৈ মুখ ধোৱাই নাই, দাঁত ব্ৰাছ কৰাই নাই। ডাইৰেক্ট আহিছোঁ পথাৰত গৰুৱাল দিবৰ কাৰণে, কাৰণ এতিয়া ঘাঁহ নাই। সোনকালে গৰুৱাল দিলে পেট ভৰিব, নহ'লে গৰু পেট নভৰিব, টাইম লাগে। ঘাঁহ খাবলৈ নাই যিহেতু। আৰু তাৰপিছত গৈ থাকিম নতুন ভিডিঅ' এটা বনাবৰ কাৰণে আজি। তো আশা কৰিলোঁ মোৰ ভিডিঅ'টো ছাপোৰ্ট কৰিব, আগতে সহায় কৰিব। আৰু ভিডিঅ' চাই থাকিব, ভিডিঅ' লাইক কমেণ্ট কৰিব ভিডিঅ' চাই। দা লাগি আছা? কোনখন কঠীয়া তুলি আছে বৰ্তমান? কি ধৰণৰ কঠীয়া হয় এইটো? ৰঞ্জিত ধানৰ কঠীয়া। বন্ধুসকল, দেখিছেনে কিমান ওখ হৈছে কঠীয়া? কাৰণ 10 জেগাত ৰুব, সেইটো কাৰণে কঠীয়াটো ওখ হৈছে। আৰু ব'লকচোন গৈ থাকোঁ বাৰু, দেখাই লৈ গৈ থাকিম কি কৰোঁ। মৰ্ণিং উঠিলৈনো কি কৰোঁ মই, বা কেনেকৈ কি কৰোঁ সকলোখিনি। বন্ধুসকল, এডাল আছে দাঁতনি গছ। বহুতে দাঁতনি গছ বুলি কয়, এনে গছডালৰ নাম সৰুৱা গছ। তো এইটো এডাল গছৰ দি দাঁত মাজিব পাৰে, কাৰণ দাঁত মাজিলে নষ্ট নহয়। কাৰণ ইয়াৰ ছালৰ যিটো ৰস আছে তিতা ৰসটোৱে দাঁতৰ গুৰিত থকা বীজাণু মাৰে, নষ্ট কৰে। তো এডাল গছেদি দাঁত মাজিলে দাঁত নষ্ট নহয়। তো সেইটো কাৰণে ময়ো ব্যৱহাৰ কৰোঁ পথাৰলৈ আহিলে। কলগেট ব্ৰাছতকৈ মই এইডাল গছ ব্যৱহাৰ বেছি কৰোঁ, আৰু এঙাৰ ব্যৱহাৰ কৰোঁ বেছিকৈ। বাৰু ব'লকচোন দেখাই আছোঁ আপোনালোকক সকলোখিনি।
বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো চাই এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।